টকা টকা নহ'লে এখন সমাজত আজিৰ যুগত একো সম্ভৱ নহয়। না সন্মান, না প্ৰেম, না ফ্ৰেণ্ড চাৰ্কুল। বিশেষকৈ আমাৰ ছ'চাইটিত এজন ল'ৰাক সৰুৰে পৰাই বহুত জাজ কৰা হয় আৰু সেই একেজন ল'ৰাই যদি 18+ হৈ একো এটা ইনকম নকৰে তেতিয়া সেই ল'ৰাজনে যিমানখিনি সন্মান ডিজাৰ্ভ কৰে সিমানখিনি সন্মান নাপায়। যদি এজন ল'ৰাই এটা হেল্ডি আৰু লাক্সাৰী লাইফ বিচাৰে তেন্তে সি হাৰ্ড ৱৰ্ক কৰিব লাগিব। যদি আপোনাৰ ড্ৰিম লাইফ পূৰণ কৰিবলৈ যদি আপুনি কষ্ট নকৰে তেন্তে আপোনাৰ ড্ৰিম পূৰণ কৰাত কোনো সহায় নকৰে। যদি আপুনিও এজন মিডল ক্লাছ ব্যক্তি তেন্তে আপুনি পইচা বনোৱাত ফ'কাছ কৰিব লাগিব, না কি পইচা ভঙাত। সেয়েহে ময়ো নিজেই নিজক কথা দিছোঁ যে যিটো কামেই নকৰোঁ কিয় 100% বেষ্ট কৰিম। লাষ্ট ভিডিঅ'টোত দেখুওৱা হেভি চোফাযোৰ এয়া কাষ্টমাৰক গতাই দিয়া হ'ল। নিজকে নিজেই ইমান মনোবল বৃদ্ধি কৰোঁ যে এদিন নহয় এদিন ময়ো সফল হ'ম আৰু মোৰো ফেন চাৰ্কুল ডাঙৰ হ'ব। এটা দিয়াৰ পাছত আনটোলৈ মাথা মাৰিব হ'ল, কিয়নো কাষ্টমাৰক বিহুৰ আগতেই গতাব লাগে। এই চোফাযোৰ নাম হৈছে আপেল চোফা আৰু আপেল বনাবৰ কাৰণে আমাৰ হাতো খৰকৈ চলিব লাগিব। ঘৰৰ যদি সৰু ল'ৰা হয় তেন্তে ঘৰৰ ডাঙৰ ল'ৰাটোৱে কৰিব নোৱাৰা কিছুমান এডভেঞ্চাৰাছ কাম সৰু ল'ৰাটোৰ মূৰৰ ওপৰত পৰে আৰু এয়া লেট্ৰিনৰ টিঙৰ ওপৰত আমাৰ বহুত বাঁহৰ পাত পৰি থকাৰ কাৰণে এয়া টিঙৰ ওপৰত উঠি মই বাঁহৰ পাতখিনি সাৰি দিছোঁ। বিহুৰ বতৰ বুলি কামৰ বোজা মূৰত বৰকৈ পৰিছে আৰু এইখন হৈছে 3 ছেটা চোফা আৰু কিমান ধুনীয়াকৈ ডিজাইনসমূহ দিয়া হৈছে দেখিছেনে। লাহেকৈ এই চোফাখন গুঠি সম্পূৰ্ণ হৈছেই আৰু এয়া ফাইনেলি চোফাখন গুঠি সম্পূৰ্ণ হৈ গ'ল। বেনি গুঠিলে এজনী ছোৱালীক যিমানহে ধুনীয়া লাগে ঠিক তেনেদৰে এই চোফাখনো বেনি গুঠি ধুনীয়া কৰি পঠিয়াম আৰু যেনেদৰে ছোৱালীৰ চুলি বেনি গুঠে ঠিক তেনেদৰে বেতৰো বেনি একেদৰেই গুঠে। আৰু এয়া বেনি গুঠিও আমাৰ সম্পূৰ্ণ হৈ গ'ল। কিন্তু কাষ্টমাৰৰ চোফাত বহিবলৈ ইমানেই খৰখেদা হৈছে যে 11টা বজাত চোফাযোৰ গতাই দিম বুলি কোৱাৰ পাছত কাষ্টমাৰৰ এক্সাইটেড লেভেল ইমানেই বাঢ়ি গ'ল যে আমাৰ কথা নুশুনি তেওঁ ড্ৰাইভাৰজনক 7টা বজাতেই অৰ্ডাৰ ল'বলৈ পঠাই দিলে। সেইকাৰণে ভাবিলোঁ তেওঁ ইমান টাইম বহি থকাতকৈ আমাৰ গাহৰি ফাৰ্মৰ কাৰণে 2টা নতুন মেম্বাৰ আনিবৰ কাৰণে দাদাৰ লগত পঠাই দিলোঁ আৰু এয়া দেখিছেনে মৰম লগা 2টি নতুন গাহৰি পোৱালি আমাৰ ফাৰ্মৰ সদস্য হ'ল। এইফালে দেউতা আৰু মই চোফাযোৰ সম্পূৰ্ণ কৰাৰ কাৰণে ইমানেই হাত চলাইছোঁ কিন্তু চোফাযোৰ সম্পূৰ্ণ হোৱাৰ নামেই লোৱা নাই আৰু ফাইনেলি চোফাযোৰ সম্পূৰ্ণ হৈছেগৈ আৰু এয়া বুলু লেমেৰে মই বেতৰ হোমবোৰ পুৰি আছোঁ আৰু কোনো এটা কাম ধীৰে স্থিৰে কৰিবলৈ পালেহে শান্তি লাগে নহয় জানো। কিন্তু কাষ্টমাৰ ইমানেই এক্সাইটেড হৈ আছে যে 11টা-12টা বজাত মতা মানুহক 7টা বজাতে আহি উপস্থিত হৈ আছে। বাৰু লাহেকৈ চোফাযোৰ সম্পূৰ্ণ হ'ল আৰু এয়া আমি চোফাযোৰ গতাই দিলোঁ আৰু যদি কোনো এটা কাম কৰা হয় সম্পূৰ্ণ মনোযোগেৰে কৰিব লাগে। গাহৰি ফাৰ্মখন বৃদ্ধি কৰিম বুলি মনতে এটা সিদ্ধান্ত লোৱা হৈছিল আৰু সেইকাৰণে বাটেৰে যোৱা এজন গাহৰি বেপাৰীক ঘৰলৈ মাতি আনি ফাৰ্মখনৰ আকৌ 2জন সদস্য বৃদ্ধি কৰা হ'ল। আৰু মনতে এটা সিদ্ধান্ত লৈছোঁ যে আজিলৈ এইকেইটা গাহৰি জুন জুলাইত 1.5 কুইণ্টেলৰ পৰা 2 কুইণ্টেল কৰি বিকিব পৰা কৰি দিম আৰু বেপাৰীজনে কেনেদৰে গাহৰি বান্ধিব লাগে সেয়া শিকাইছে। আপোনালোকে যদি নাজানে তেন্তে চাই লওক আৰু গাহৰি এটা যদি কম দিনৰ ভিতৰতে 1.5 কুইণ্টেলৰ পৰা 2 কুইণ্টেল কেনেকৈ কৰিব পাৰি সেয়া যদি জানিবলৈ হয় তেন্তে আমাক আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। এইটো তেনেকৈ তেনেকৈ বান্ধিব লাগিব। আপোনালোকেও যদি গাহৰি আনিছে তেনেকৈ বান্ধিবলৈ শিকি লওক। একেদিনাই পইচা আহিলোঁ আৰু বহুত গ'লোঁ। যদি আপোনালোকে পইচা ইনভেষ্ট কৰে তেতিয়াহে আপোনালোকৰ হাতলৈ পইচা আহিব। আৰু আমাৰ ফালে গাহৰি পোৱালিৰ দাম 5,000ৰ পৰা 6,000ৰ ভিতৰত। আজি যিকেইটা গাহৰি ল'লোঁ সেইকেইটা প্ৰত্যেকটোৰে গাহৰিৰ দাম হৈছে 5,000 আৰু টোটেল আজি 20,000 টকা গাহৰিতে ইনভেষ্ট কৰি দিলোঁ আৰু এই গাহৰিকেইটাই আমাক কিমান ধৰণৰ লাভ দিব পাৰে সেয়াহে লক্ষণীয় হ'ব।